বিটিসি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব আৰম্ভ দ্বিতীয়খন তালিকা প্ৰস্তুত বিপিএফ ইউপিপিএলৰ হাজোৰ ৰাজ্যিক বিজেপিৰ প্ৰাৰ্থী তালিকাও মঙলবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন বাজি উঠিছে বিটিসিৰ পৰিষদীয় নিৰ্বাচনৰ ৰণদুন্দুভি এঘৰি যুঁজিবলৈ সাজু হৈছে সকলো ৰাজনৈতিক দল বিটিসি নিৰ্বাচনক লৈ বাজপেয়ী ভৱনত বহিব ৰাজ্যিক বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠকৰ পাছতে বিজেপিয়ে প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা ইফালে ইউপিপিএলে তালিকা প্ৰকাশ কৰালৈ বাট চাইছে বিপিএফে প্ৰমোদ বড়োৱে ক'ত প্ৰাৰ্থী দিয়ে অপেক্ষাৰত হাগ্ৰামা মহিলাৰী খাম্পা বৰগয়াৰী ৰঞ্জিত বসুমতাৰীৰ প্ৰতি লক্ষ্য বিপিএফৰ এক কথাত ইউপিপিএলৰ বাদ ভেটিবলৈ সকলো সম্ভৱ প্ৰচেষ্টা কৰিবলৈ সাজু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী এই বিটিসি নিৰ্বাচনত আমাৰ পজিশ্যন খুব ভাল এক নম্বৰত আছে আমি মুঠতে 20টাত ওপৰত পাই আছোঁ 20+ সিট আমি পাই আছোঁ আৰু এফালে বিজেপিও খুব লাগি আছে বিজেপিও নিশ্চয় পাব কিছু মুঠতে আমাৰ নেক্সটত বিজেপি আছে বেলেগ দল নাই আনকি হাগ্ৰামা মহিলাৰীৰ দাবী বিটিসি নিৰ্বাচনত বিপিএফে লাভ কৰিব 20+ আসন বিটিসিত 1 নম্বৰত বিপিএফ 2 নম্বৰত বিজেপি থাকিব বুলি দাবী হাগ্ৰামা মহিলাৰীৰ খাম্পা আৰু ফেৰেংগাক বিচাৰি আছোঁ মই ক'ত খেলে আৰু এই যে প্ৰমোদ এই তিনিজনে ঘোষণা হোৱাৰ পিছতহে মই ছেকেণ্ডটো ক'ত খেলিব মই ঠিক কৰিম এই তিনিজনক লাগে মোক ফেৰেংগাটো টিকেট হৈছে ছাৰ ফেৰেংগাটো এই বাওখুঙে আৰু একটা খেলিব না বাওখুঙেতো তাৰ নমুনা সিটো ইয়াত নোৱাৰে হাগ্ৰামা মহিলাৰীয়ে এই দাবী কৰাৰ সময়তে বিটিসি প্ৰধান প্ৰমোদ বড়োৱে কৰিছে সমালোচনা হাগ্ৰামা মহিলাৰীয়ে কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ কংগ্ৰেছ বিজেপিৰ লগত চৰকাৰ চলোৱা বিপিএফৰ নিজৰ কোনো এজেণ্ডা নাই বিপিএফে 17 বছৰ চান্স পাইছিলে 15 বছৰ বিপিএফে কংগ্ৰেছৰ লগত চৰকাৰ চলালে 5 বছৰ বিপিএফে বিজেপিৰ লগত চৰকাৰ কৰিলে যেহেতু বিপিএফৰ নিজৰ একো চিন্তা নাই তেখেতসকলৰ নিজৰ যেহেতু কোনো এজেণ্ডা নাই 17 বছৰত যে হাগ্ৰামা মহিলাৰীৰ দিনত কাম হোৱা নাছিলে আজি তেখেতে স্বীকাৰ কৰিলে 22 কোটি টকাৰ মাটি বিক্ৰী কৰিবলৈ এই মাটিটো ক'ত কিনিছিলে তেখেতে কিহেদি কিনিছিলে ইউপিপিএল বিপিএফৰ এই সংঘাতৰ মাজতে বিজেপিয়ে ভাবিছে বিটিসি নিৰ্বাচনত পাব একক সংখ্যাগৰিষ্ঠতা দাবী বিটিসিৰ প্ৰথমজন বিজেপিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসৰ এবাৰ আমাৰ তিনিকোণীয়া যুঁজ হ'ব আমি ভাবোঁ যে আমি লাৰ্জেষ্ট পাৰ্টি হ'ম আমি একক সংখ্যাগৰিষ্ঠ নোৱাৰিলেও আমি লাৰ্জেষ্ট পাৰ্টি হ'ম বুলি এইটো মই আশাবাদী ডক্টৰ অঞ্জলি প্ৰভা দৈমাৰীৰ নেতৃত্বত নৱগঠিত অল্টাৰনেটিভ পাৰ্টি অৱ বড়োলেণ্ড চমুকৈ এপিবিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 25টা সমষ্টিত নৱগঠিত দলটোৱে 25জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতেই আৰম্ভ হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত এবিপিৰ গোসাইগাঁও জিলা সমিতিৰ সমূহীয়া পদত্যাগ এবিপিক এজেণ্ট পাৰ্টি অৱ বড়োলেণ্ড আখ্যা পদত্যাগী নেতাৰ কোনবা পলিটিক্যাল পার্টির এজেন্ট হে এই এফিবি দলটো এই এফিবি দলটো অল্টারনেটিভ পার্টি অফ বড়োলেণ্ড হ'ব নালাগে এজেন্ট পার্টি অফ বড়োলেণ্ড হে হ'ব লাগে এফিবি হিসাবে আমি আজিৰ পৰা নহয় আমি বাদ দিলো আজি আমি নিৰ্দলীয় হলেও আমি গুমা সমষ্টিত খেলিম আৰু জিকাই ফেলাই আমি এফিবি দলক দেখাম তামুলপুৰৰ গয়বাৰী পৰিষদীয় সমষ্টিত বিপিএফৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত বিপিএফৰ নেতাকৰ্মীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ ৰাজনৈতিক দলসমূহে আনুষ্ঠানিক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পূৰ্বে প্ৰশাসনে আঁতৰালে বেনাৰ পোষ্টাৰ হোৰ্ডিং সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু আৰক্ষী প্ৰশাসন প্ৰস্তুতি আমি ইতিমধ্যে সমাপ্তই কৰিছো চিকিউৰিটি মেজাৰ্ছ কৰিছো বেৰিকেড লগোৱা হৈছে তেওঁলোকে প্ৰচেছন কৰি আহি এটা লেভেলৰ পৰা আহি আমাৰ ইয়াতে তথ্য দিব পাৰে বিভিন্ন অঞ্চলত যিবিলাক বেনাৰ পোষ্টাৰ আঁৰি থোৱা হৈছিলে এইবিলাক ইতিমধ্যে আমাৰ এমচিচি টিমে গৈ ৰিমুভ কৰিছে প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ আছে আমি ষ্টেপ বাই ষ্টেপ আমি কামখিনি কৰি আছো ব্যুৰো ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ